ৱৰ্ল্ড হিষ্ট্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰে আজি ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। নমস্কাৰ, মই অভিজিত নাথিক জ্ঞান সম্ভাৰৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ, পিং পং কূটনীতিৰ লগত তলত কোন দুখন দেশ জড়িত আছিলে? অপশ্যন এত আছে চীন আৰু উত্তৰ কোৰিয়া, অপশ্যন বিত আছে উত্তৰ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন চিত আছে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন ডিত আছে জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব? ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ চি, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। পিছৰ প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ, তলৰ কোনটোক মাইচেনিয়ান সভ্যতা বুলিও জনা গৈছিল? মেছোপটেমিয়া, চীন, গ্ৰীক, হৰপ্পা। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নাম্বাৰ চি, গ্ৰীক। পিছৰ প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ, কিয়েল বিদ্ৰোহত কোনখন দেশৰ নৌসেনাৰ নাবিকসকলে বিদ্ৰোহ কৰিছিলে? যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে লাভ কৰিবৰ বাবে। ইয়াতে অপশ্যন এত আছে ফ্ৰান্স, অপশ্যন বিত আছে ৰাছিয়া, অপশ্যন চিত আছে জাৰ্মানী, অপশ্যন ডিত আছে ডেনমাৰ্ক। গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব? অপশ্যন নাম্বাৰ চি, জাৰ্মানী। পিছৰ প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ, তলৰ কোনখন চহৰত ইউএনৰ সনদখন গ্ৰহণ কৰা হৈছিলে? অপশ্যন এত আছে ছান ফ্ৰান্সিস্কো, অপশ্যন বিত আছে নিউয়ৰ্ক, অপশ্যন চিত আছে ৱাশ্বিংটন, অপশ্যন ডিত আছে লণ্ডন। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো আমি সকলোৱে জানো, ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ, ছান ফ্ৰান্সিস্কো চহৰত। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, নাগাচাকিত এটম বম পেলোৱা বৈজ্ঞানিকজনৰ নাম কি আছিলে? এত আছে এনোলা গে, বিত আছে জেনেৰেল মেক আৰ্থৰ, চিত আছে হেৰি এছ'ট্ৰুমেন আৰু ডিত আছে ওপৰৰ এটাও নহয়। গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব? ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ। অ'কে, অপশ্যন নাম্বাৰ এ, এনোলা গে। পিছৰ প্ৰশ্নলৈ আহিছোঁ, বিশ্বৰ আটাইতকৈ দীঘল সাগৰীয় দেৱালখন অৱস্থিত ক'ত? চীনত, বিত আছে দক্ষিণ কোৰিয়াত, চিত আছে উত্তৰ কোৰিয়াত, ডিত আছে নেডাৰলেণ্ডত। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন নাম্বাৰ ডি, নেডাৰলেণ্ডত অৱস্থিত কি বিশ্বৰ আটাইতকৈ দীঘল কি হৈছে সাগৰীয় দেৱাল, মনত ৰাখিব। 7 নম্বৰ প্ৰশ্ন, দক্ষিণ আমেৰিকাৰ ঘাঁহনিবোৰক কি বুলি কোৱা হয়? ঘাঁহনিবোৰ দেখি প্ৰশ্নটো বৰ সাধাৰণ বুলি নাভাবিব, NCERT পাঠ্যক্ৰমত আছে ইয়াৰ বিষয়ে, গতিকে তাৰ পৰা আনিছোঁ প্ৰশ্নটো। অপশ্যন এত আছে পেৰিছ, অপশ্যন বিত আছে ছাভানা, অপশ্যন চিত আছে পাম্পাছ, অপশ্যন ডিত আছে ষ্ট্ৰেপছ। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডিটো, চিটো, পাম্পাছ। দক্ষিণ আমেৰিকাৰ ঘাঁহনিবোৰক কয়। কুৱেশ্যন নম্বৰ 8টোলৈ আহিছে, 8টোলৈ, এছিয়াৰ আটাইতকৈ দীঘল নদী কোনখন? গংগা নদী, য়াংছে নদী, হালধীয়া নদী, আমাজন নদী। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন নাম্বাৰ বি, য়াংছে নদী। য়াংছে নদীখন হৈছে এছিয়াৰ আটাইতকৈ দীঘল নদী। নেক্সট কুৱেশ্যন, ইজিপ্তক কি বুলি কোৱা হয়? গিফ্ট অফ নীল, গিফ্ট অফ দ্য ৱৰ্ল্ড, গিফ্ট অফ ছান, গিফ্ট অফ গড। ইজিপ্তক কি বুলি কোৱা হয়? ইয়াৰে অপশ্যন নাম্বাৰ শুদ্ধ হৈ যাব এ, গিফ্ট অফ নীল বুলি কোৱা হয় কাক? ইজিপ্তক। নেক্সট কুৱেশ্যন, ঔদ্যোগিক বিপ্লৱ প্ৰথম ক'ত আৰম্ভ হৈছিলে? অপশ্যন নম্বৰ এত আছে গ্ৰেট ব্ৰিটেইন, অপশ্যন নম্বৰ বিত আছে ফ্ৰান্স, অপশ্যন নম্বৰ চিত আছে ৰোম, অপশ্যন নম্বৰ ডিত আছে আমেৰিকা। ইয়াৰ বিষয়টো আপোনালোকে সকলোৱে জানে, ঔদ্যোগিক বিপ্লৱ আৰম্ভ হৈছিলে গ্ৰেট ব্ৰিটেইনত, মনত ৰাখিব, ঔদ্যোগিক বিপ্লৱ গ্ৰেট ব্ৰিটেইনত আৰম্ভ হৈছিলে। কুৱেশ্যন নম্বৰ 11, দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিলে? অপশ্যন এত আছে জুন 1939, অপশ্যন বিত আছে ছেপ্টেম্বৰ 1939, অপশ্যন চিত আছে মে 1938, অপশ্যন ডিত আছে জুন 1938। গতিকে ইয়াৰে শুদ্ধ উত্তৰ নিশ্চয় আপোনালোকে জানিব, অপশ্যন নাম্বাৰ বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ, ছেপ্টেম্বৰ 1939। অ'কে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 12, দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সমাপ্ত হৈছিলে? অপশ্যন এত আছে জুন 1945, অপশ্যন নম্বৰ বিত আছে ছেপ্টেম্বৰ 1945, অপশ্যন নম্বৰ চিত আছে 1946 মে, অপশ্যন নম্বৰ ডিত আছে জুন 1948। গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব? অপশ্যন নম্বৰ বিটো, ছেপ্টেম্বৰ 1948ত দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈছিলে। গতিকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ। দ্বিতীয় বিশ্বযুদ্ধৰ চূড়ান্ত কাৰণ কি আছিলে? দ্বিতীয় বিশ্বযুদ্ধখন আৰম্ভ হোৱাৰ আটাইতকৈ চূড়ান্ত কাৰণটো কি আছিলে? ইটালী আক্ৰমণ আছিলে, নে পোলেণ্ডক আক্ৰমণ আছিলে, নে অষ্ট্ৰিয়াক আক্ৰমণ আছিলে, নে অপশ্যন নম্বৰ ডি ৰাখিছোঁ প্ৰুছিয়াক আক্ৰমণ আছিলে? গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, পোলেণ্ডক আক্ৰমণ কৰাৰ পিছতে দ্বিতীয় বিশ্বযুদ্ধই কি হৈছিলে? চূড়ান্ত ৰূপ পাইছিলে। ইয়াৰে পিছৰ প্ৰশ্নলৈ যাওঁ। সমুদ্ৰ পথেৰে ভাৰত আৱিষ্কাৰ কৰা প্ৰথম নাবিক কোন আছিলে? ইয়াতে অপশ্যন নম্বৰ এত আছে ভাস্কো ডি গামা,
অপশ্যন নম্বৰ বিত আছে ফাৰ্ডিনাণ্ড মেগেলান, অপশ্যন নম্বৰ চিত আছে ক্ৰিষ্টোফাৰ কলম্বাছ আৰু অপশ্যন নম্বৰ ডিত আছে মাৰ্কো পলো। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ ভাস্কো ডি গামা। তেওঁ কি কৰিছিলে সমুদ্ৰ পথেৰে ভাৰত আৱিষ্কাৰ কৰি আছিলে আৰু তেওঁ প্ৰথমজন নাবিক। নেক্সট কুৱেশ্যন, প্ৰাচীন গ্ৰীচৰ প্ৰধান চহৰ দুখন তলৰ কোনখন চহৰত আছিলে? প্ৰাচীন গ্ৰীচৰ প্ৰধান চহৰ দুখন তলৰ কোনখন চহৰত আছিলে? ৰোম আৰু আলেকজেণ্ড্ৰিয়া, স্পাৰ্টা আৰু এথেন্স, কৰ্নিথ আৰু অলিম্পিয়া, অপশ্যন নম্বৰ ডিত আছে থিবিছ আৰু আৰ্গছ। গতিকে ইয়াৰে 15 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি স্পাৰ্টা আৰু এথেন্স। এই দুখনেই তেওঁলোকৰ কি আছিলে প্ৰধান চহৰ আছিলে। অ'কে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। তাতো শান্তি চুক্তিৰ স্বাক্ষৰকাৰী দেশ কোন আছিলে? এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যন এত আছে ৰাছিয়া আৰু ইউক্ৰেইন, অপশ্যন বিত আছে ৰাছিয়া আৰু ইষ্ট্ৰনিয়া, অপশ্যন চিত আছে ৰাছিয়া আৰু বেলাৰুছ, অপশ্যন ডিত আছে ৰাছিয়া আৰু লাটভিয়া। গতিকে কুৱেশ্যন নম্বৰ 16ৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি ৰাছিয়া আৰু ইষ্ট্ৰনিয়া। মনত ৰাখিব। নেক্সট কুৱেশ্যন, বাৰ্লিন দেৱালৰ কোনখন দেশত আছিল? বাৰ্লিন দেৱাল কোনখন দেশত আছিল? অপশ্যন এত আছে নেদাৰলেণ্ড, অপশ্যন বিত আছে ফ্ৰান্স, অপশ্যন চিত আছে জাৰ্মানী, অপশ্যন ডিত আছে বেলজিয়াম। এইটো আপোনালোকে নিশ্চয় জানিব লাগে প্ৰশ্নটো। ইয়াৰে শুদ্ধ উত্তৰ হৈছে বাৰ্লিন দেৱালৰ কথা কোৱাৰ লগে লগে আমাৰ কি হ'ব জাৰ্মানীৰ কথা আহিব। অ'কে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কোনটো পৰিঘটনাই প্ৰথম বিশ্বযুদ্ধৰ সূচনা কৰিছিলে? ৱাটাৰলুৰ যুদ্ধ, পোলেণ্ড আক্ৰমণ, ফ্ৰান্স ফাৰ্ডিনাণ্ডৰ হত্যা আৰু ভাৰ্চাইলৰ সন্ধি। গতিকে 18 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰ কোনটো হৈ যাব? অপশ্যন নম্বৰ চি আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা কৰা মূল কথাটো হৈছিলে ফ্ৰান্স ফাৰ্ডিনাণ্ডৰ হত্যাকাণ্ড। গতিকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কোনখন যুদ্ধই ইষ্টাৰ্ণ ফ্ৰণ্টত টাৰ্ণিং পইণ্ট হিচাপে চিহ্নিত কৰিছিলে? এইটো হৈছে ষ্টেলিনগ্ৰাড, এইটো হৈছে বিত আছে লেনিনগ্ৰাড, চিত আছে মস্কো, ডিত আছে বাৰ্লিন। গতিকে 19 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হৈ যাব কি হ'ব? অপশ্যন নম্বৰ এ ষ্টেলিনগ্ৰাড। ষ্টেলিনগ্ৰাড যুদ্ধই ইষ্টাৰ্ণ ফ্ৰণ্টৰ টাৰ্ণিং পইণ্ট হিচাপে চিহ্নিত কৰিছিলে। পিছৰ প্ৰশ্নটোলৈ যাওঁ। কোনখন যুদ্ধৰ নেপোলিয়নৰ চূড়ান্ত পৰাজয় হৈছিলে? অপশ্যন নম্বৰ এত আছে লেইপ্ৰজিক, বিত আছে বৰদিনো, অপশ্যন নম্বৰ চিত আছে অষ্টাৰলিটছ, অপশ্যন নম্বৰ ডিত আছে ৱাটাৰলু। গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? ADR-ৰ এটা পৰীক্ষাত ৱাটাৰলু যুদ্ধৰ বিষয়ে আহিছিলে। গতিকে তাতে ৱাটাৰলু দেখি পেলাই আমাৰ যথেষ্ট সংখ্যক টান বুলিও ছ'চিয়েল মিডিয়াত কথাটো আলোচনা হৈছিলে। কিন্তু কথাটো হৈছে কি আমাৰ অধ্যয়ন ক'ৰবাত অলপ হ'লেও লেক থাকি যায় কাৰণে আমাৰ এনেকুৱা হয়। নেপোলিয়নৰ কথাটো আমি সকলোৱে জানো, অত্যন্ত এটা গুৰুত্বপূৰ্ণ টপিক। গতিকে ইয়াৰে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো আছিলে এইটো ৱাটাৰলু যুদ্ধৰ কথাটো আছিলে। গতিকে আমি ইয়াৰে 20 নম্বৰ প্ৰশ্নটো কোনখন যুদ্ধত নেপোলিয়নৰ চূড়ান্ত পৰাজয় হৈছিলে? অপশ্যন নম্বৰ ডি ৱাটাৰলু যুদ্ধত। মনত ৰাখিব। নেক্সট কুৱেশ্যন, ইৰাণ আৰু ইৰাকৰ মাজত কোনখন যুদ্ধ হৈছিলে? ইৰাক যুদ্ধ হৈছিলে, পাৰস্য উপসাগৰীয় যুদ্ধ হৈছিলে, ইৰাণ ইৰাকৰ যুদ্ধ হৈছিলে আৰু অপশ্যন নম্বৰ ডিত আছে উপসাগৰীয় যুদ্ধ হৈছিলে। ইৰাক আৰু ইৰাণৰ মাজত কোনখন যুদ্ধ হৈছিলে? অপশ্যন নম্বৰ চি। অ'কে, অপশ্যন নম্বৰ চি ইৰাণ আৰু ইৰাকৰ যুদ্ধ হৈছিলে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কোনখন সন্ধিৰ জৰিয়তে ৰাছিয়া আৰু জাৰ্মানীৰ যুদ্ধৰ অন্ত পৰিছিলে? অপশ্যন নম্বৰ এত আছে ৱেষ্ট লিডভক্সৰ সন্ধি, অপশ্যন নম্বৰ বিত আছে ভাৰ্চাইলৰ সন্ধি, অপশ্যন নম্বৰ চিত আছে ক্ৰম্পিয়েনৰ যুদ্ধবিৰতি, অপশ্যন নম্বৰ ডিত আছে ৱেষ্ট লিডভক্সৰ সন্ধি। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব? এ ৱেষ্ট লিডভক্সৰ সন্ধি। নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। কোনখন যুদ্ধৰ সময়ত বৰদিনো যুদ্ধ হৈছিলে? নেপোলিয়ন যুদ্ধৰ সময়ত, প্ৰথম বিশ্বযুদ্ধত, দ্বিতীয় বিশ্বযুদ্ধ নে ক্ৰিমিয়াৰ যুদ্ধৰ সময়ত? গতিকে ইয়াৰ অপশ্যনটো 25 নম্বৰ প্ৰশ্নৰ অপশ্যন এ নেপোলিয়ন যুদ্ধৰ সময়তে কি হৈছিলে? বৰদিনো যুদ্ধ হৈছিলে। কুৱেশ্যন নম্বৰ 26লৈ যাওঁ। ট্ৰজন যুদ্ধৰ পৰিৱেশ কোনখন চহৰ ৰাষ্ট্ৰ আছিলে? এইটো হৈছে স্পাৰ্টা, এথেন্স, ট্ৰয়, কৰিন্থ। এইটো মনত ৰাখক, এটা কাঠৰ ঘোঁৰাৰ কাহিনী এটা যে আছিলে ট্ৰজন যুদ্ধ। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি ট্ৰয় চহৰত হৈছিলে। ট্ৰজন যুদ্ধৰ পৰিৱেশ কোনখন চহৰত হৈছিলে? ট্ৰয় চহৰত হৈছিলে। অ'কে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। বাংলাদেশে কেতিয়া স্বাধীনতা লাভ কৰিছিলে? অপশ্যন এ 1971, অপশ্যন বি 1973, অপশ্যন চি 1972, অপশ্যন ডি 1974। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব আমি সকলোৱে জানো বাংলাদেশে 1971ত স্বাধীনতা লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কোনখন দেশত সংঘটিত হৈছিলে বক্সাৰ বিদ্ৰোহ? বক্সাৰ বিদ্ৰোহৰ কথা আমি সকলোৱে জানো। গতিকে অপশ্যন এত আছে চীন, অপশ্যন বিত আছে আফগানিস্তান, অপশ্যন চিত আছে ইৰাক, অপশ্যন ডিত আছে কিউবা। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ চীন। বক্সাৰ যুদ্ধ বিদ্ৰোহ ক'ত হৈছিলে? চীনত হৈছিলে। অ'কে,
এইকেইটা আছিলে আজিৰ প্ৰশ্ন কেনে পালে আপোনালোকে জনাব যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব ধন্যবাদ